নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ চিতলমাৰীত। আৰু শিঙৰীৰ চিতলমাৰীত যি নিৰ্মাণ কৰা হৈছে 50 মেগাৱাট সৌৰ শক্তি প্ৰকল্প, এই সৌৰ শক্তি প্ৰকল্পৰ আজি যি প্ৰৱেশদ্বাৰ, এই প্ৰৱেশদ্বাৰত তলা ওলমাইছে একাংশ লোকে। মূল কাৰণ তেখেতলোকে এই প্ৰকল্পৰ যেতিয়া নিৰ্মাণ কাৰ্য আৰম্ভণি হৈছিলে তেতিয়া তেখেতলোকে ইয়াত শ্ৰমদান কৰিছিলে, বিভিন্ন প্ৰকাৰে বিভিন্নজনে শ্ৰমদান কৰিছিলে। যদি ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী অৰ্থাৎ যাৰ দায়িত্বত এই কাম হৈছিলে তেখেতে এইসকল লোকৰ যি টকা বা তেখেতলোকে পাবলগীয়া ধন আদায় নিদিয়াৰ অভিযোগ, আৰু এই অভিযোগতে আজি এনেদৰে তেখেতলোকে তলা ওলমাইছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এই প্ৰকল্পৰ প্ৰৱেশদ্বাৰত আজি তেখেতলোকে তলা ওলমাই আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু তেখেতলোকৰ এই পাবলগীয়া টকা যেতিয়ালৈকে দিয়া নহয় তেতিয়ালৈকে ইয়াত কোনো ধৰণৰ প্ৰৱেশ কৰিব নিদিয়ে বুলি আজি তেখেতলোকে জানিবলৈ দিছে। আৰু ইয়াতে আছে স্থানীয় যুৱক যিসকলে এই কামৰ লগত জড়িত আছিলে। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আজি দেখা গৈছে যি চিতলমাৰীৰ সৌৰশক্তি প্ৰকল্পৰ এই প্ৰৱেশদ্বাৰ বন্ধ কৰি দিছে আপোনালোকে, কিহৰ কাৰণে? হয় ইয়াতে আপোনাৰ চিতলমাৰীত 50 মেগাৱাটৰ যিটো সৌৰশক্তি প্ৰকল্প ইয়াত কাম চলি আছে। কাম বেয়া নহয়, ভাল কাম চলি আছে। যিহেতু অসম চৰকাৰে যিটো উদ্যোগ লৈছে ইয়াত ইয়াৰ পৰা বিদ্যুৎ উৎপাদনৰ কাৰণে যিটো ব্যৱস্থা কৰিছে তাক আমি চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু এটা অতিকৈ পৰিতাপৰ বিষয় যে ইয়াত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ কাম আজি প্ৰায় 2 বছৰ আগৰ পৰা ইয়াত আৰম্ভ হৈছে। ইয়াত সোলাৰ ৱৰ্ল্ড, AGVN নামৰ দুটা কোম্পানীয়ে ইয়াত কামখন লৈ আহিছে ইয়ালৈ, আৰু সিহঁতৰ আণ্ডাৰত কেইবাখনো ভেণ্ডৰ কোম্পানী যেনেকৈ আপোনাৰ আপ পাৱাৰ, সেই আপ পাৱাৰ নামৰ কোম্পানীত ইয়াৰ স্থানীয় যুৱকসকল যিসকল আছিলে তেখেতসকলে শ্ৰমদানে হওক বা বিভিন্ন ধৰণৰ তেখেতসকলে কাম ইয়াত কৰিছিলে। আৰু লগতে আমাৰ বহুতো যুৱকসকলে নিজাববীয়াকৈ ইয়াত কোম্পানীক JCB দিছিলে, ফকলেণ্ড দিছিলে। তেনেকুৱা যাৰ যেনেকুৱা সুবিধা আছিলে সেইমতে তেখেতসকলৰ লগত আলোচনা কৰি পেলাই মাজে মাজে কাম চাম কৰি আছিলে 2 টকা ইনকামৰ কাৰণে। কিন্তু ইয়াত অতিকৈ দুখৰ বিষয় এইটোৱে যে এই যিসকল নিবনুৱা, চৰকাৰে এতিয়া নিবনুৱা সংস্থাপনৰ কাৰণে চৰকাৰে আজি ইমান ধুনীয়াকৈ ব্যৱস্থা কৰি আছে, কিন্তু আজি দেখা গ'ল যে নিবনুৱাৰ সংস্থাপনৰ কাৰণে ইয়াত যিসকল নিবনুৱাসকল ইয়াত কাম চাম কৰি আছিলে, কিন্তু অন্তত এনেকুৱা হ'ল যে নিবনুৱাসকলৰ পইচাখিনি এটা আপ পাৱাৰ নামৰ কোম্পানী, সেই কোম্পানীৰ স্বত্বাধিকাৰী হ'ল সমীৰ মণ্ডল আৰু পুলিন দাস। এই দুজনে ইয়াত কাম কৰি আছিলে। প্ৰথমে ঠিকেই আছিলে, প্ৰথম অৱস্থাত দুজনে ভালকৈ কাম চাম কৰি আছিলে সকলো নিবনুৱাক লৈ পেলাই। অন্তত কি কৰিলে তেখেতসকলে যিমানখিনি কাম কৰা নিবনুৱা ল'ৰাবিলাকৰ আপোনাৰ লেবাৰৰ পৰা আৰম্ভ কৰি যিবিলাক আপোনাৰ ফাইনেন্সৰ পৰা আৰম্ভ কৰি যিমানখিনি ট্ৰেক্টৰ JCB যি লগাইছিলে গোটেইখিনি টকা পইচা সিহঁতে লুণ্ঠন কৰি পেলাই ইয়াৰ পৰা গুচি গ'ল। পিছত অন্তত আমি আজিৰ পৰা 2 মাহমান আগতে ইয়াত এনেকৈ তলা ওলমাইছিলোঁ। পিছত কি হ'ল, প্ৰশাসনে আমাক পিছত মাতি পেলাই প্ৰশাসনৰ ওচৰত আমি কাষ চাপিছিলোঁ। পিছত প্ৰশাসনে সেই দুজনক মাতি পেলাই আনিছিলে, ঢেকীয়াজুলি ৰাজচক্ৰৰ বিষয়া তেখেতসকলক মাতি আনিছিলে। তেখেতসকলক মাতি অনাৰ পিছত তেখেতসকলৰ লগত আমাৰ এটা এগ্ৰিমেণ্টো হৈছিলে, এগ্ৰিমেণ্ট কপিখনো হৈছিলে। আৰু পিছত তেখেতসকলে আমাক 15 দিনৰ টাইম লৈছিলে, তোমালোকৰ পইচা 15 দিনৰ পিছত আমি ঘূৰাই দিম। ঠিক আছে, সেইমতে বস্তুখিনি চলি থাকিব, যিহেতু প্ৰশাসনে ব্যৱস্থা লৈছে, গতিকে আমি প্ৰশাসনৰ ওপৰতো আমি কোনো নহয়, গতিকে সেইমতে সেই আশাত আমি বহি আছিলোঁ। কিন্তু এদিন দুদিন কৰি পেলাই যাওঁতে আজি প্ৰায় 2 মাহ 3 মাহ উকলি গ'ল, কিন্তু আজিলৈকে কোনো ধৰণৰ 1 টকা পইচা সেই যোনে লুণ্ঠন কৰি পেলাই পৰা টকা পইচা লৈ গুচি গ'ল, দুজনে আজিলৈকে কোনো এজন লোকৰ একাউণ্টত বা কেছ টকা আজিলৈকে দিয়া নাই। গতিকে আমি সকলো এতিয়া যিমান ইয়াত শ্ৰমিকসকল হওক, ভেণ্ডৰসকল হওক, যিসকলে ইয়াত যি কাম কৰিছিলে সকলোৱে আজি একগোট হৈ পেলাই আমি ইয়াত ওলাই আহিছোঁ। যিহেতু আমাক ন্যায় লাগিব, এই ন্যায় অতি সোনকালে লাগিব। এনেকৈ ওলমাই থাকিলে আমিও আৰু অধৈৰ্য হৈ গৈছোঁ। সেই গতিকে আমি পুনৰবাৰ সোলাৰ ৱৰ্ল্ডৰ যিটো ইয়াত মূল প্ৰৱেশদ্বাৰ আছে 50 মেগাৱাটৰ, সেইখিনি আজি আমি ইয়াত তলা ওলমাই পেলাই বন্ধ বুলি আমি ইয়াত প্ৰতিবাদ কৰি আছোঁ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি তেখেতলোকে তলা ওলমাই দি ইয়াত প্ৰৱেশ বন্ধ কৰি দিছে, কিয়নো ইয়াতে শ্ৰমদান কৰিছিলে এইসকল স্থানীয় যুৱকে, আৰু তেখেতলোকে শিক্ষিত নিবনুৱা যুৱক, আৰু শিক্ষিত নিবনুৱা যুৱকসকলে ইয়াত শ্ৰমদান কৰিছিল, আৰু বিভিন্ন ধৰণৰ তেখেতলোকে ইয়াত গাড়ীয়ে হওক ট্ৰেক্টৰে হওক ইয়াত দিছিলে কাম কৰিবলৈ। যদিও তেখেতলোকৰ টকা সম্পূৰ্ণৰূপে লুণ্ঠন কৰাৰ আজি এক অভিযোগ উঠিছে, আৰু এই অভিযোগক লৈ আজি এনেদৰেই ক্ষোভিত হৈ পৰিছে। আমি দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তৰ পৰা এই স্থানীয় যুৱকসকল ওলাই আহি
আহিছে আৰু সকলোৱে নিজৰ যি প্ৰাপ্য ধন বা যি অনাদায় ধন এই অনাদায় ধন অতি সোনকালে আদায় দিয়াৰ কাৰণে দাবী জনাইছে আৰু এগৰাকী যুৱক আছে তেখেতেও ইয়াত ট্ৰেক্টৰ নিয়োগ কৰিছিলে JCB নিয়োগ কৰিছিলে নিশ্চয় তেখেতৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব হয় নমস্কাৰ আমাৰ মানে ক'বলগীয়া আৰু নাই আজি 1.5 বছৰ হ'ল ঘূৰি আছোঁ আমাৰ ট্ৰেক্টৰ JCB ইয়াতে আনিছিলে ফাৰ্ষ্ট অপেনিং কাম কৰিছিলোঁ আমি খাল বিল জংঘল সব চাফা কৰি আমি ভাঙিছিলোঁ চাফা কৰাৰ পিছতে আমাৰ আজি 30-40 জন মানুহ 55 লাখ টকা আছে আৰু বিভিন্ন মানুহৰ বহুত টকা আছে আমাৰ এইটো হিচাপত আমাৰ DG ছাৰৰ কাগজ পাতিও আছে পিছত আমি আগতে কাম কৰিছিলোঁ কৰি চাফা তাফা সব কৰিলোঁ কৰাৰ পিছত আমাৰ টকাও সিহঁতে দিম কৰি 100 তাৰিখৰ ওপৰত দিছে আজি 10 দিন পিছত দিম কালি দিম এনেকুৱা দি আমাক প্ৰতিশ্ৰুতি দি ঘূৰাই আমি পিছত লোকেল মানুহ আমাৰতো ইয়াত মাটিও গ'ল পইচাও গ'ল আমাৰ গাড়ীও চাই লৈ গ'ল পুলিচে এই ফাইনেন্সে তাৰপিছত আমাৰ এনেকুৱা অৱস্থা হৈছে আমাৰ পইচাটো এতিয়া সিহঁতে দিম কৰি আত্মসাৎ কৰিছে বাহিৰৰ গাড়ী বাহিৰৰ মানুহ আনি চোলাৰ কাম ধুমধাম চলি আছে আমাৰ টকাটো সিহঁতে খালে হয় এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যিসকলে ইয়াৰ জংঘল ভাঙিছিলে এই কামৰ শুভাৰম্ভণি কৰিছিলে তেখেতলোকে প্ৰথম পৰ্যায়ত যেতিয়া শ্ৰমদান কৰি এই প্ৰকল্প নিৰ্মাণৰ কামৰ কাৰণে ইয়াত ঠাই প্ৰস্তুত কৰিছিলে এইসকল লোকক বা এইসকল স্থানীয় যুৱকক বঞ্চিত কৰি এতিয়া বাহিৰৰ পৰা তেখেতলোকে লৈ আহিছে ট্ৰেক্টৰ JCBকে আদি কৰি বিভিন্ন ধৰণৰ সৰু বৰ ঠিকাদাৰ আৰু ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় যুৱকসকল আৰু যুৱকসকলৰ স্পষ্ট কথা যেতিয়ালৈকে তেখেতলোকৰ প্ৰাপ্য ধন আদায় নিদিয়ে তেতিয়ালৈকে এই গেট এনেকৈ তলা ওলমি থাকিব এনেদৰে গেট বন্ধ কৰি দিয়া হৈছে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ প্ৰৱেশদ্বাৰ তেখেতলোকে বন্ধ কৰিছে আৰু প্ৰৱেশদ্বাৰ বন্ধ কৰি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াত আৰু এগৰাকী স্থানীয় যুৱক আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে এই প্ৰকল্পৰ আৰম্ভণিৰ সময়ত আপোনালোকে ইয়াত দেহে কেহে শ্ৰমদান কৰিছিলে কিন্তু আজি বঞ্চিত আপোনালোক লাঞ্ছিত আপোনালোক কি ক'ব হয় আজি প্ৰায় 2 বছৰ আগতে মই ইয়াতে কাম কৰিছিলোঁ প্ৰায় 9 মাহমানৰ মই দৰমহা পাবলৈ বাকী আছোঁ ইয়াৰ আগতো আমি আজি 4 মাহমান আগতে এনেকৈ এবাৰ গেটখন আমি বন্ধ কৰিছিলোঁ তেতিয়া আমাক SDC ছাৰে মাতি লৈ গৈছিলে মাতি লৈ আমাক আশাজনা হিচাপে এখন কাগজো দিছিলে যে তোমালোকে পইচা পাবা 7 দিন আমাক 15 দিন সময় দিলে সেইখন কাগজ আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ তাৰপিছত আমাক ন'টিছ দিলে যিজন ঠিকাদাৰ আছিল তেওঁ ঘৰত গৈ আমি ন'টিছো দি আহিলোঁ আমাক SDC ছাৰে এনেকুৱা কৰিছে এতিয়া 4 মাহ খালি ছাৰৰ ওচৰত আমি দৌৰি হেয়াৰিং মানে এনেকুৱা হৈছে আমিহে দুখী নেকি আজি 4 মাহ হৈ গ'ল আমি চাৰ্কুল ছাৰৰ পিছতে দৌৰি ফুৰিছোঁ কিন্তু আজিলৈকে আমি কোনো ধন পাবলৈ সক্ষম হোৱা নাই গতিকে আজি উপায় নাই তো গতিকে আমি আজি আকৌ পুনৰ গেটখন বন্ধ কৰিবলৈ ইয়াত আহি উপস্থিত হৈছোঁ তাৰমানে এতিয়া এনেকুৱা এটা অনুভৱ হৈছে যে আপোনালোকে দোষী তাৰমানে কাম কৰাটোৱে আপোনাৰ দুখ আছিল হয় ইতিমধ্যে শুনিলে আজি তেখেতলোকে ক্ষোভেৰে কৈছে দুখেৰে কৈছে যে ইয়াত শ্ৰমদান কৰাটোৱে তেখেতলোকৰ দুখ আছিল নেকি আৰু তেখেতলোকে দেহে কেহে শ্ৰমদান কৰিছিল কিয়নো সুন্দৰ এটা যিহেতু প্ৰজেক্ট ইয়াত আহিছিল আঁচনি এটা আহিছিল আৰু ইয়াৰ সফল ৰূপায়ণ হওক বুলি তেখেতলোকে নিজৰ ঘৰৰ টকা খৰচ কৰি গাঁঠিৰ ধন খৰচ কৰি তেখেতলোকে প্ৰকল্পটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত শ্ৰমদান কৰিছিল যদিও তেখেতলোকৰ যি প্ৰাপ্য তেখেতলোকে ইয়াত যি ফাইনেন্স কৰিছিল এই টকা কিন্তু অনাদায় থাকিল এই টকা আদায় নাপালে আৰু তাকে লৈ আজি ক্ষোভিত হৈ পৰিছে যুৱকসকল আৰু যুৱকসকলৰ স্পষ্ট কথা চিধা কথা আজি এই কৰ্তৃপক্ষলৈ তেখেতলোকৰ যি প্ৰাপ্য প্ৰথমতে আদায় দিয়ক তাৰপিছত গেটৰ তলা খুলি ভিতৰত প্ৰৱেশ কৰক আৰু অন্যথা তেখেতলোকে এই তলা খুলি নিদিয়ে ইতিমধ্যে আৰক্ষীকে আদি কৰি ইয়াত বিভিন্নজন আহি উপস্থিত হৈছে আৰু সকলোৱে যে নিয়ন্ত্ৰিত পৰিৱেশৰ মাজেৰে এই সমাধান হওক এই সমস্যাৰ সমাধান হওক তাৰে কামনা কৰিছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া এক বৃহৎ প্ৰকল্প 50 মেগাৱাট সৌৰশক্তি প্ৰকল্প আৰু এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শীতলমাৰীৰ পৰিৱেশ আৰু শীতলমাৰীতে নিৰ্মাণ কৰা হৈ আছে এই প্ৰকল্প আৰু এই প্ৰকল্পত যিসকল শ্ৰমিকে আৰম্ভণিৰ সময়ত শ্ৰমদান কৰিছিলে যিসকল স্থানীয় যুৱকে আৰম্ভণিৰ সময়ত তেখেতলোকে ইয়াত ট্ৰেক্টৰ JCB আদি কাম কৰিবলৈ দিছিলে কিন্তু এইসকল আজি বঞ্চিত লাঞ্ছিত আনকি একাংশ যুৱকৰ যি ফাইনেন্সত লোৱা ট্ৰেক্টৰ কিস্তিত লোৱা বিভিন্ন ধৰণৰ সঁজুলি ইয়াৰ পৰা ফাইনেন্সাৰে টানি লৈ গ'ল তাৰপিছতো কিন্তু সমাধান নহ'ল এইসকল যুৱকৰ সমস্যা আৰু সেইকাৰণে আজি এইসকল যুৱক ওলাই আহিছে আৰু তেখেতলোকৰ যি প্ৰাপ্য তেখেতলোকৰ যি পাবলগীয়া ধনৰাশি অতি শীঘ্ৰে আদায় দিব লাগে বুলি দাবী উত্থাপন কৰিছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শিঙৰিৰ পৰিৱেশ আৰু আগন্তুক দিনত তেখেতলোকৰ যি প্ৰাপ্য
প্ৰাপ্য বা পাবলগীয়া ধনৰাশি সুকলমে দিয়ক, ইয়াৰ যিগৰাকী স্বত্বাধিকাৰীয়ে তাৰে কামনা কৰিছে আৰু আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰিৰ চিতলমাৰীত নিৰ্মীয়মান যি সৌৰশক্তি প্ৰকল্প প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।